নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নিৰ্বাচন সম্পৰ্কীয় বাতৰি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। যেহেতু লোকসভা নিৰ্বাচন চমু চাপিছে, প্ৰথম পৰ্যায়ৰ ইলেকশ্যন আহি আছে, গতিকে এতিয়া যিহেতু সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত অৰ্থাৎ ডিলিমিটেশ্যনৰ হোৱাৰ পিছত আমাৰ সমষ্টিৰ নামসমূহ বদলি গ'ল আৰু লগতে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম্বাৰো বদলি গ'ল বা কিছুমানৰ ভোট গ্ৰহণ কেন্দ্ৰৰো বদলি কৰিছে। গতিকে কাৰ্যত এতিয়া আমাৰ আগৰ ভোটাৰ আই ডিসমূহ অচল হৈ গ'ল। আচলতে সেই আগৰ ভোটাৰ আই ডিসমূহ আমাৰ যিমান মানুহৰ আছিলে, সেইবোৰত যিটো ভোট গ্ৰহণ কেন্দ্ৰ বা সমষ্টি আছে সেইবিলাক এতিয়া কাৰ্যত নাই বা সেইবিলাক সলনি হৈ গ'ল। গতিকে বহুতে হয়তো চিন্তা কৰি থাকিব পাৰে যে এইবাৰ আমি ভোট দিবলৈ যাওঁতে যিটো আইডেণ্টিটি চাৰ্টিফিকেট দিব লাগে, আই ডি, এইটো আমি কি ব্যৱহাৰ কৰিম? ভোটাৰ আই ডিখন হ'বনে নহয় আমাৰ প্ৰুফ হিচাপে? বন্ধুসকল, যিহেতু আমাৰ আগৰ সমষ্টিসমূহ বদলি গ'ল আৰু নতুন সমষ্টিৰ হিচাপত আমি এতিয়াও ভোটাৰ আই ডি পোৱা নাই। গতিকে এই ক্ষেত্ৰত আমাৰ যিটো নিৰ্বাচন বিভাগ ECI অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৈছে যে আমি কোনো চিন্তা কৰিব নালাগে, ভোটাৰ আই ডিখন আমাৰ যদি নাথাকেও আমি তাৰ সলনি বেলেগ আমি আই ডি প্ৰুফ ইলেকশ্যনৰ সময়ত দিব পাৰিম। আৰু তাৰ ভিতৰত হৈছে সেইখিনিৰ বিষয়ে আচলতে মই আজি জনাব বিচাৰিছোঁ। আধাৰ কাৰ্ড আমাৰ সকলোৰে আছে, আধাৰ কাৰ্ড দি আমি ভোট প্ৰুফ কৰিব পাৰিম। MNREGA জব কাৰ্ড অৰ্থাৎ এনৰেগা বুলি যিটো সাধাৰণতে কোৱা হয়, জব কাৰ্ড বুলি কোৱা হয়, তাতে সেইখন আমাৰ আই ডি প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব পাৰিম ইলেকশ্যনত। তাৰপিছত পাছবুক উইথ ফটোগ্ৰাফ, পাব্লিক ছেক্টৰ বেংক বা পোষ্ট অফিচ। গতিকে আমি পাছবুকৰ সহায়তো তাত কিন্তু ফটোগ্ৰাফ থাকিব লাগিব। লগতে আছে হেল্থ ইঞ্চুৰেঞ্চ স্মাৰ্ট কাৰ্ড উইথ ফটোগ্ৰাফ ইছ্যুড বাই মিনিষ্ট্ৰী অফ লেবাৰ। গতিকে লেবাৰ কাৰ্ড বুলি কয় যিখন, সেইখনৰ সহায়তো আমি ভোট দিব পাৰিম। ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড, স্মাৰ্ট কাৰ্ড ইছ্যুড বাই RGI আণ্ডাৰ NPR, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া, তেওঁলোকে ইছ্যু কৰা স্মাৰ্ট কাৰ্ডৰ সহায়তো আমি আই ডি প্ৰুফ সাব্যস্ত কৰিব পাৰিম। ইণ্ডিয়ান পাছপৰ্ট আছে। পেঞ্চন ডকুমেণ্ট উইথ ফটোগ্ৰাফ, পেঞ্চন ডকুমেণ্টৰ সহায়তো পাৰিব। লগতে ছাৰ্ভিচ আইডেণ্টিটি কাৰ্ড, চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট বা PSU, ইয়াৰ সহায়তো হ'ব। অফিচিয়েল আই কাৰ্ড ইছ্যুড টু MPs, MLAs, MLCs, ইউনিক ডিচেবিলিটি ID, সাধাৰণতে PWD, পাৰ্চন উইথ ডিজেবিলিটি সকলৰ ইউনিক ডিজেবিলিটি ID কাৰ্ড থাকে, UDID বুলি কয়। গতিকে এইখনৰ সহায়তো আপোনালোকে আই ডি প্ৰুফ দিব পাৰিব ইলেকশ্যনৰ সময়ত। তদুপৰি যিটো আমাৰ ভোটাৰ শ্লিপ দিয়া হয় ইলেকশ্যনৰ আগে BLO সকলে দিয়ে, গতিকে সেইখনৰ সহায়তো আপোনালোকে ভোট দিব পাৰিব। গতিকে আপোনালোকৰ ভোটাৰ আই ডিখন অচল হ'লেও আপোনালোকে এইবোৰ ডকুমেণ্টৰ যিকোনো এখন লৈ গৈ আপোনালোকে ভোট গ্ৰহণ আৰামছে কৰিব পাৰিব। গতিকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।